বন্ধু বান্ধৱীসকল, আজি মনটো বহুত বেয়া হৈ আছে। যোৱাকালি মোৰে এগৰাকী মামী স্বৰ্গগামী হৈছে। খুব দুখৰ সময়। ভাবিলোঁ আপোনালোকৰ লগতে অকণমান কথা পাতোঁ। কি ক'ম, এইটো একেবাৰে সত্য। মানুহ মৰণশীল, মানুহ মৰে। মৃত্যু আছে বাবেই জীৱনটো আজি সুন্দৰ। জীৱনটো সুন্দৰ হ'বলৈ মানুহক লাগে মৃত্যু। একেবাৰে সত্য। মামী পাৰ্বতী মেচ দুয়োগৰাকীয়ে খুব মনৰ কথাবোৰ শ্বেয়াৰ কৰিছিলোঁ। ভগৱন্তৰ চৰিত্ৰসমূহ আলোচনাৰ মাজলৈ আনিছিলোঁ। যেতিয়াই দুয়োগৰাকীয়ে লগ হওঁ ভগৱানৰ কথাই পাতিছিলোঁ। প্ৰতিটো মুহূৰ্তত ৰাতিপুৱা শুই উঠি মই প্ৰথম তেওঁৰ মুখখনেই দেখিছিলোঁ। গোটেই দিনটোৰ মোৰ আৰম্ভণি হয় তেওঁক লৈ। এনেকুৱা লাগিছে যেন মোৰ এখন হাত ছিগি গৈছে। জীয়াই থাকিবলৈ সাহস দিছিল। কেনেকৈ জীয়াই থাকিব লাগে তেওঁক মোক শিকাইছিল। কেতিয়াবা দুখত ভাগি পৰিলেও তেওঁ সাহস দিছিল। সেইগৰাকী মানুহ আজি তৎক্ষণাত হেৰাই গৈছে। সেইকাৰণে বন্ধু বান্ধৱীসকল, আজি মই সঁচাকৈ খুবেই দুখিত। এইখিনি সময়ত এটি গীতলৈ মোৰ খুব মনত পৰিছে। গীতটি ডক্টৰ ভূপেন হাজৰিকাই গাইছিলে। কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ, আকাশতে থকা জনে লিখে কপালৰ লিখন। বন্ধু বান্ধৱীসকল, এইখিনি সময় আপোনালোকে মোক দিয়াৰ কাৰণে অশেষ ধন্যবাদ। পাছৰ সময়খিনিত আকৌ আমি একেলগ হ'ম। আজিলৈ ইমানতে সামৰিছোঁ।